মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে হিষ্টৰীৰ 4 মূল্যাংকৰ 15টা প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই 4 মূল্যাংকৰ 15টা ইম্পৰ্টেণ্ট কোৱেশ্চনে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। ইতিমধ্যে মই মোৰ চেনেলত কেইবাটাও ইম্পৰ্টেণ্ট লং কুৱেশ্যন আনসাৰ তোমালোকৰ আগত আলোচনা কৰিছোঁ। আশা কৰিছোঁ সেইখিনি চাইছা আৰু ভেৰি শৰ্ট আৰু শৰ্ট কুৱেশ্যনৰ আনসাৰ আলোচনা কৰিছোঁ। আৰু ইতিমধ্যে আজি মই ৰাতিপুৱা ভাগতে তোমালোকৰ আগত ইম্পৰ্টেণ্ট পেজেছ ৰাইটিং আৰু মেপ ৱৰ্কখিনি আলোচনা কৰিছোঁ। আশা কৰিছোঁ সেইখিনি তোমালোকে চালে নিশ্চয় তোমালোকৰ পৰীক্ষাত সুবিধা হ'ব। ইয়াতে দেখা প্ৰথম দীঘল প্ৰশ্নটো লোৱা হৈছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2017 পৰা। দেখা ইয়াতে কোৱা হৈছে আল-বেৰুনি কোন আছিল, ভাৰতৰ জাতিভেদ প্ৰথা সম্পৰ্কে তেওঁ কি কৈ গৈছে। দেখা ইয়াতে বৰ্তমান উজবেকিস্তানত 973 খ্ৰীষ্টাব্দত আল-বেৰুনিৰ জন্ম হৈছিল। তেওঁ চুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ সময়ত ভাৰতলৈ আহিছিল। তো বাকীখিনি তোমালোকে চাই যোৱা। মই যেহেতু দীঘল প্ৰশ্নখিনি মাতি নাযাওঁ যাতে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পৰা তাৰ ব্যৱস্থা কৰি দিছোঁ। তোমালোকে প্ৰশ্নসমূহ চাই যোৱা। ওকে, প্ৰশ্নৰ উত্তৰসমূহ নেক্সট লং কুৱেশ্যনটো লোৱা হৈছে সাম্প্ৰদায়িকতাবাদ কি বা সাম্প্ৰদায়িকবাদ কি, ভাৰতত সাম্প্ৰদায়িকতাবাদ গা কৰি উঠাৰ কাৰণবোৰ উল্লেখ কৰা। দেখা বিভিন্ন জনগোষ্ঠীৰ মাজত চলা ভুল বুজাবুজি আৰু ইয়াক লৈ গোষ্ঠীসমূহৰ মাজত চলা উত্তেজনা আৰু বিবাদক সাম্প্ৰদায়িকতাবাদ বুলি কোৱা হয়। তাৰপিছত দেখা ভাৰতত সাম্প্ৰদায়িকতাবাদ গঢ়ি উঠাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। দেখা তোমালোকে কাৰণবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ঘৰত পঢ়িব পাৰা। ওকে, নেক্সট প্ৰশ্নটো হ'ল পাঠ্যপুথিক সমল হিচাপে লওঁতে ইতিহাসবিদসকলে কি কি কথাবিলাকৰ ওপৰত সচেতন হ'ব লাগে। তোমালোকে দেখা পাঠ্যপুথিক সমল হিচাপে লওঁতে ইতিহাসবিদসকলে তলত দিয়া দিশত সচেতন হ'ব লাগে। দেখা ওকে, ওকে, এতিয়া মই তোমালোকৰ আগত 2015ত অহা কিছুমান প্ৰশ্ন আলোচনা কৰিম। ইয়াতে প্ৰথম প্ৰশ্নটো হ'ল কলিন মেকেঞ্জি কোন আছিল, বিজয়নগৰ ইতিহাস লৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বিষয়ে লিখা। কলিন মেকেঞ্জি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ইঞ্জিনিয়াৰ আৰু পুৰাতত্ত্ববিদ আছিল। তাৰ পিছৰখিনি তোমালোকে চাই যোৱা। নেক্সট প্ৰশ্নটো হ'ল মোগলৰ প্ৰাদেশিক শাসনৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি, তোমালোকে চাই যোৱা। 4টা বৈশিষ্ট্য বিস্তৰকৈ আলোচনা কৰা হৈছে ইয়াতে। ওকে, নেক্সট কুৱেশ্যনটো হ'ল তোমালোকে চাই যোৱা। নেক্সট কুৱেশ্যনটো ইয়াতে কোৱা হৈছে যে আলোৱাৰ আৰু নয়নাৰসকল কোন আছিল, জাতি সম্পৰ্কে তেওঁলোকৰ মনোভাৱ কেনে আছিল। তোমালোকে এইখিনি চাই লোৱা। ইয়াতে দেখা আলোৱাৰ আৰু নয়নাৰসকল হ'ল দক্ষিণ ভাৰত বা তামিলনাডুত ভক্তি আন্দোলনৰ প্ৰৱৰ্তক। ইয়াতে তেওঁলোকে জাতিভেদ প্ৰথা, তাৰপিছত যাগযজ্ঞ, পুৰোহিতৰ আধিপত্য আদি হ্ৰাস কৰিবলৈ বিচাৰিছিল। এইটো তোমালোকে চাই যোৱা। ওকে, নেক্সট আইনী আকবৰীক কিয় গুৰুত্বপূৰ্ণ ইতিহাসৰ সম্বল বুলি বিবেচনা কৰা হয়। এই আইনী আকবৰীৰ 2টা আখৰা লিখা। দেখা তোমালোকে এইখিনি লিখিবা। ওকে, আইনী আকবৰীৰ তোমালোকে আখৰাসমূহ এই 2টা আখৰা ইয়াতে চোৱা। নেক্সট প্ৰশ্নটো আছিলে দেখা নেক্সট প্ৰশ্নটো হ'ল ব্ৰিটিছৰ বিৰুদ্ধে সন্তালসকলে কিয় বিদ্ৰোহ কৰিছিল। দেখা
খুব ইম্পৰ্টেণ্ট এটি প্ৰশ্ন এইটো তোমালোকে চাই যোৱা প্ৰশ্ন নম্বৰ 4 ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকলৰ অসন্তুষ্টিৰ 4টা কাৰণ লিখা এইটো প্ৰশ্ন তোমালোকে চাই গৈছে দেখা আনসাৰসমূহ অসন্তুষ্টিৰ 4টা কাৰণ হল এইখিনিতে তোমালোকে চাই যোৱা নেক্সট প্ৰশ্ন হল ব্ৰিটিছ সকলৰ বিৰুদ্ধে আন্দোলনৰ ভিতৰত দাণ্ডি যাত্ৰা কিয় গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় দেখা ব্ৰিটিছ সকলৰ বিৰুদ্ধে হোৱা আন্দোলনসমূহৰ ভিতৰত দাণ্ডি যাত্ৰাক এক অতি গুৰুত্বপূৰ্ণ আন্দোলন বুলি বিবেচনা কৰা হয় কাৰণ নম্বৰ 1 দাণ্ডি যাত্ৰা কৰি লোন আইন ভংগ কৰি মহাত্মা গান্ধীয়ে আইনৰ দৃষ্টিত নিজকে সজাই আন্দোলন আৰম্ভ কৰিছিল নম্বৰ 2 দাণ্ডি যাত্ৰাৰ পৰাই মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ আৰম্ভ কৰিছিল আৰু নম্বৰ 3 তোমালোকে চোৱা নম্বৰ 3 কোৱা হৈছে দাণ্ডি যাত্ৰাৰ পৰাই মহাত্মা গান্ধীয়ে গোটেই বিশ্বত জনজাত হৈ পৰিছিল আমেৰিকা আৰু ইউৰোপৰ বাতৰি কাকতবোৰে লোন সত্যাগ্ৰহৰ খবৰবোৰ বিতংভাৱে প্ৰকাশ কৰিছিল আৰু 4 দাণ্ডি যাত্ৰাৰ আন্দোলনেই আছিল প্ৰথম জাতীয় আন্দোলন কাৰ্যসূচী য'ত বৃহৎ সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল নেক্সট 5 দাণ্ডি যাত্ৰাৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিশেষত্ব হল যে ব্ৰিটিছসকলক ভাবিবলৈ বাধ্য কৰিছিল যে তেওঁলোকৰ শাসন ভাৰতত দীৰ্ঘদিন নচলে নেক্সট প্ৰশ্নটো হল অসমত হোৱা ভাৰত ত্যাগ আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা দেখা এইটো তোমালোকক মই দেখাই দিওঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ওকে মই চলো কৰি দিছোঁ দেখা তোমালোকে এইখিনি লিখি দিলে হৈ যাব ওকে নেক্সট প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰিব ওলাইছো ফুলগুৰিৰ বিদ্ৰোহৰ কাৰণ আৰু ফলাফলবোৰ লিখা খুব ইম্পৰ্টেণ্ট এটি কোশ্চিন দেখা অসমত ফুলগুৰি কৃষক বিদ্ৰোহৰ 1861 চনৰ 18 অক্টোবৰত সংঘটিত হৈছিল এই বিদ্ৰোহৰ কাৰণবোৰ তলত উল্লেখ কৰা হল নম্বৰ 1 1861 চনত ব্ৰিটিছ চৰকাৰে অসমত আফু খেতি বন্ধ কৰিছিল নম্বৰ 2 তামোল পাণৰ ওপৰত কৰ চৰকাৰে লগাব বুলি উৰা বাতৰি প্ৰকাশ পাইছিল আৰু নম্বৰ 3 1861 চনত চৰকাৰে বহুৱা আয়কৰ আৰু লাইসেন্স কৰ এইখিনিয়ে কি কৰিছিল ফুলগুৰিৰ বিদ্ৰোহৰ এটা মুখ্য কাৰণ আছিল এতিয়া তোমালোকে ফলাফলখিনি এইখিনি লিখা সো এইখিনি আছিলে ফলাফল নেক্সট প্ৰশ্নটো হল প্ৰাচীন কামৰূপৰ 4টা প্ৰধান ভাগ উল্লেখ কৰা উত্তৰ প্ৰাচীন কামৰূপৰ 4টা প্ৰধান ভাগ হল নম্বৰ 1 কামপীঠ নম্বৰ 2 ৰত্নপীঠ নম্বৰ 3 স্বৰ্ণপীঠ আৰু নম্বৰ 4 সৌমাৰপীঠ নেক্সট প্ৰশ্ন চিহাবুদ্দিন তালিছৰ অসম ভ্ৰমণৰ টোকাটোৰ বিষয়ে চমুকৈ লিখা দেখা ইয়াতে 1662-63 খ্ৰীষ্টাব্দত মোগল সেনাপতি মীৰ জুমলা অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত চিহাবুদ্দিন তালিছ নামৰ এজন মোগল ঐতিহাসিক অসমলৈ আহিছিল মীৰ জুমলাৰ অভিযান আৰু অসমৰ বহু কথা বিশুদ্ধ আৰু খোলা ফাৰ্চী ভাষাত লিখা ফাথিয়া ইব্ৰিয়া নামৰ গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছিল তালিছে মীৰ জুমলাৰ লগত গড়গাঁওলৈকে আহিছিল হে তেওঁৰ লিখনিত জলবায়ু জীৱ-জন্তু ধাতু মুদ্ৰা ৰাজহ শাসকসকলৰ নীতি নিয়ম সামাজিক অৱস্থা ৰাজধানী গড়গাঁৱৰ বিস্তৃত বিৱৰণ পোৱা যায় অসমৰ বিষয়ে তেওঁ লিখিছে অসম এখন হাবি জংগলৰে ভৰা ভয়াবহ ৰাজ্য কলিয়াবৰৰ পৰা গড়গাঁওলৈকে ঘৰ দুৱাৰ আৰু ফলমূলেৰে ভৰা জুপুৰি সদৃশ অবিৰতভাৱে দেখা গৈছিল আৰু ৰাস্তাৰ দুয়োকাষে
ওখ ওখ বাঁহ গছ আৰু ছাঁ দিয়া জোপোহা গছ আছে তাৰ পিছৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা দেখা চিয়াবুদ্দিন তালিচৰ ভাটিয়া ইব্ৰিয়াত থকা অসমৰ বিষয়ে তেওঁৰ লিখনি ওকে তাৰপিছত চোৱা বৌদ্ধ ধৰ্মৰ 4টা মূল নীতি বিষয়ে লিখা তোমালোকে চোৱা বৌদ্ধ ধৰ্মৰ মূল 4টা নীতি তোমালোকে এইটো হল দুটা একেলগে স্ক্ৰীনশ্বট মাৰা আৰু এই দুটা তোমালোকে একেলগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ওকে সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থেংক ইউ